জনতাবাদী কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰ্দেশ মৰ্মে ৩৬ চনৰ মানকাছৰ জিলাৰ মাইনৰিটি জিলা সভাপতি আশৰাফুল আলমৰ নেতৃত্বত আজি আমাৰ প্ৰাক্তন প্ৰেসিডেন্ট APJ আব্দুল কালাম সাহেবৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয় আৰু এই মৃত্যু বাৰ্ষিকী পালনৰ লগতে মনতে ৰাখি আমি আগতে গছ ৰোপণ কৰিলোঁ। আপোনালোকে নিশ্চয় জানে যে আমাৰ আব্দুল কালাম আজাদ কি আছিল। ই এজন মিছনমেন আছিল। তেখেতৰ জন্ম হৈছিল 1931 চনত আপোনাৰ 15 অক্টোবৰত আৰু তেখেতৰ মৃত্যু হয় আজিতে 27 আপোনাৰ জুলাই। আজি এই দিনতে তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতক 1990 চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল আৰু